বিদেশ ভ্ৰমণৰ প্ৰতি সকলো মানুহৰ মনত এক বুজাব নোৱাৰা হাবিয়াস থাকে। কিন্তু বহু সময়ত অত্যাধিক বিমান ভাড়া বা আন কিছুমান আনুষংগিক কাৰণত সেয়া সম্ভৱ হৈ নুঠে। কিন্তু আপুনি জানি আচৰিত হ'ব, এটা সময়ত ভাৰতবৰ্ষৰ কলকাতাৰ পৰা লণ্ডনলৈ কম খৰচী বাছ চলাচল কৰিছিল। ভাৰতৰ পৰা সুদূৰ লণ্ডনলৈ এখন ঘেৰঘেৰী বাছেৰে যাতায়াত কৰাৰ মাদকতাই সুকীয়া আছিল। কথাটো ভাবিলে আচৰিত হ'ব লগা নহয়নে? আপুনি আচৰিত হ'লেও এয়াই কিন্তু সত্য। আজি আপোনালোকক এই বিষয়ে সকলো ক'ম, কিন্তু ভিডিঅ'টোৰ মাজলৈ যোৱাৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি আনকো এই গুৰুত্বপূৰ্ণ তথ্যসমূহ জনাত সহায় কৰি দিয়ে যেন। পৃথিৱীৰ আটাইতকৈ দীৰ্ঘতম এই বাছ সেৱাৰ এটা যাত্ৰাৰ দূৰত্ব আছিল 10,000 মাইল বা 16,100 কিলোমিটাৰ। বাছখনৰ অহা যোৱাৰ মুঠ দূৰত্ব হৈছে 32,600 কিলোমিটাৰ। এই পথছোৱাক হিপি ৰুট নামেৰে জনাজাত। এই বাছ সেৱা লণ্ডনৰ পৰা 12খন দেশৰ মাজেৰে আহি ভাৰতত উপস্থিত হৈছিল। প্ৰথম 1957 চনত এই বাছত ভ্ৰমণ কৰিবলৈ সেই সময়ত এজন যাত্ৰীৰ এটা যাত্ৰাৰ বাছ ভাড়া আছিল 8,019 টকা। পিছলৈ 1973 চনত এই ভাড়া বৃদ্ধি হৈ 13,518 টকা হৈছিলগৈ। অৰ্থাৎ অহা যোৱা কৰিবলৈ এজন যাত্ৰীৰ বাছ ভাড়া হৈ পৰিছিল প্ৰায় 27,000 টকা। সেই সময়ত এই পৰিমাণৰ ধন অতি সামান্য নাছিল। এই বাছ চলাচল প্ৰথম আৰম্ভ হৈছিল 1957 চনত। 1957 চনৰ 15 এপ্ৰিলত দি ইণ্ডিয়ামেন নামৰ বাছখনে লণ্ডনৰ পৰা এই বাছ সেৱাৰ যাত্ৰা আৰম্ভ কৰিছিল আৰু জুন মাহৰ 5 তাৰিখে 50 দিনৰ অন্তত কলকাতাত উপস্থিত হৈছিল। সেই প্ৰথম বাছ সেৱাত যাত্ৰীৰ সংখ্যা আছিল 2গৰাকী মহিলাসহ 20 গৰাকী। ইয়াৰে 7 গৰাকী যাত্ৰী পুনৰ লণ্ডনলৈ উভতি গৈছিল। ইংলেণ্ডৰ পৰা ফ্ৰান্স, ইটালী, বেলজিয়াম, পশ্চিম জাৰ্মানী, অষ্ট্ৰিয়া, যুগোস্লাভিয়া, বুলগেৰিয়া, তুৰস্ক, ইৰাণ, আফগানিস্তান, পাকিস্তান হৈ উত্তৰ পশ্চিম ভাৰতৰ মাজেৰে কলকাতাত উপস্থিত হৈছিল এই বাছ সেৱা। 10,000 মাইল বাট অতিক্ৰম কৰি 50 দিনত কলকাতাত উপস্থিত হৈছিল এই বাছ সেৱা। ইয়াৰ পিছত 1957 চনৰ 2 আগষ্টত পুনৰ 7জন যাত্ৰীক লৈ বাছখনে লণ্ডনলৈ উভতনি যাত্ৰা আৰম্ভ কৰিছিল। অৱশ্যে এয়া অকল বাছ যাত্ৰাই নাছিল। যাত্ৰাকালত তেওঁলোকে বিভিন্ন দেশৰ উল্লেখযোগ্য ঠাইসমূহ পৰিদৰ্শন কৰাৰ লগতে বিভিন্ন স্থানত বজাৰ কৰাৰ সুযোগ পাইছিল। এই বাছখন যিজন লোকে চলাই আনিছিল তেওঁৰ নাম আছিল অছৱাল্ড জোচেফ গেৰো ফিছাৰ। বাছখনৰ ভিতৰতে শোৱাৰ বাবে স্লিপিং কম্পাৰ্টমেণ্ট, গৰমৰ পৰা ৰক্ষা পাবলৈ ফেন, ঠাণ্ডাৰ বাবে হিটাৰ, গান শুনিবলৈ ৰেডিঅ', টেপ ৰেকৰ্ড, ৰিডিং কম্পাৰ্টমেণ্ট আদি উপলব্ধ আছিল। কিছু বছৰ বাছখন চলাচল কৰাৰ পিছত এবাৰ বাছখন দুৰ্ঘটনাত পতিত হৈছিল। পিছত বাছখন এণ্ডি ষ্টিৱাৰ্ট নামৰ এটি ট্ৰেভেল প্ৰতিষ্ঠানে ক্ৰয় কৰি ইয়াক পুনৰ নিৰ্মাণ কৰিছিল। এলবাৰ্ট নামেৰে এই বাছখনে 1968 চনত লণ্ডনৰ পৰা ভাৰতৰ মাজেৰে অষ্ট্ৰেলিয়াৰ ছিডনীলৈ পুনৰ যাত্ৰা আৰম্ভ কৰিছিল। বাছখনে ইৰাণ হৈ ভাৰতত প্ৰৱেশ কৰিছিল আৰু ইয়াৰ পৰা ম্যানমাৰ হৈ থাইলেণ্ড, মালয়েছিয়াৰ মাজেৰে ছিংগাপুৰত উপস্থিত হৈছিল। ছিংগাপুৰৰ পৰা বাছখন জাহাজেৰে অষ্ট্ৰেলিয়াৰ পাৰ্থলৈ লৈ যোৱা হৈছিল। তাৰ পিছত এই বাছখনে স্থলপথেৰে গৈ ছিডনীত উপস্থিত হৈছিল। 1976 চনত এই বাছ সেৱা বন্ধ কৰালৈ এই এলবাৰ্ট নামৰ বাছখনে 15 বাৰ যাত্ৰা সম্পূৰ্ণ কৰিছিল। পৰৱৰ্তী সময়ত ৰাজনৈতিক পৰিস্থিতি, ইৰাণৰ যুদ্ধৰ পৰিৱেশ আৰু ভাৰত পাকিস্তানৰ অশান্তিকৰ পৰিস্থিতিৰ বাবে এই বাছ সেৱা অসুৰক্ষিত অনুভৱ কৰি বন্ধ কৰি দিয়া হৈছিল। সেই দিনবোৰলৈ আকৌ এবাৰ উভতি যাবলৈ হয়তো সকলোৰে মন যায়, কিন্তু মানুহে মানুহক চিনি নোপোৱা এইখন পৃথিৱীত সেয়া জানো সম্ভৱ হৈ উঠিব? যদিহে ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি আনকো চোৱাত সহায় কৰি দিয়ে যেন।